এইখন আমি বহুত আগতে দেখিছিলোঁ, হোৱা নাছিলে, কিন্তু আজি যোৱা 5 বছৰ আগতে এইখনৰ নিৰ্মাণ কাৰ্যসূচী আৰম্ভ হৈছিলে আৰু তাৰে পিছত চৰকাৰখনলৈ সলনি হ'ল। আৰম্ভ হোৱাৰ লগে লগে কিবা খেলি মেলি হয়, দলংখনৰ কাম সম্পূৰ্ণ নহ'লে এনেকুৱা সময়তে হ'ব। মই মানে তাৰিখটো ডাইৰেক্ট ক'ব নোৱাৰিম, কিন্তু 18-19ৰ ভিতৰতে এইটো আৰম্ভণি কৰা হৈছিলে আৰু আমাৰ কণ্ট্ৰেক্টৰেও খুব ফাষ্ট কাম কৰিছিলে। এইটো আমাৰ হাগ্ৰামা মহিলা চাৰি কাম কৰিছিলে আৰু তেতিয়াৰ সময়ৰ আমাৰ পাৰিষদ MCLA আছিলে সুৰেশ তান্ত্ৰী ডাঙৰীয়া আৰু আমাৰ কণ্ট্ৰেক্টৰ আমি জানো মিনন মুছাৰী বুলি কয় তেখেতে খুব ধুনীয়া। তো 18-19ৰ ভিতৰত হৈছিলে, তাৰিখটো আমি বৰ বিশেষ নাজানো। আৰু এইখন দলং মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে এইখন দলং আমি যেতিয়া আমাৰ নৰাই চাৰফাঙৰ EM আহিব, সঞ্জীৱ তান্ত্ৰী ডাঙৰীয়া আহিব আমাৰ মানে মাজলৈ, তেখেতে নিৰ্মাণটো কাৰ্য মানে সম্পন্ন কৰাৰ কথা আছিলে, তেখেতে কথা দিছিলে। তাৰপিছত তেখেতে হয়তো কি কাৰণ নোৱাৰিলে, বৰ বিশেষ আমি ইমান ক'বলৈ বিচৰা নাই। আজিৰ দিনত আমি ৰাজহুৱা হিচাপে এটা মানে দাবী জনাইছোঁ যে আমাৰ এই যিটো সমস্যা, মানে দলঙৰ বৰ্তমান টাইমত বহুত সমস্যা আৰু দলং নহ'লে আমাৰ মানুহবিলাকে কি হয়, নদীৰে যাব লাগে। আজিৰ দিনত আমাৰ এইটো ভূটানৰ কাষৰীয়া দাঁতি হয়। ভূটানৰ বৰষুণ মাৰিলে আমাৰ ইয়াতে খুব বিশেষ মানে পানী কিমান হয় ৰাইজে জানে, বানপানী হয়, সকলোৱে অৱগত। তো আমাৰ দ্বাৰা গঞা ৰাইজে এনেকৈ পানীৰ মাজেৰে যদি সংগ্ৰাম কৰি কাম কৰি খাব লাগে, তেতিয়াহ'লে এটা খুব দুখৰ বিষয়। আৰু এনেকুৱা এটা প্ৰচেছ চলাই যিটো বস্তু মানে হৈ যোৱা আধৰুৱা হৈ যোৱাৰ পিছতো মানে কি কাৰণত বন্ধ হৈ গ'ল, কি হ'ল, অফিচিয়েলি কি কৰিছে তেওঁলোকে, এইটো আমি বৰ বিশেষ নাজানো। যথেষ্ট কামখিনি আগবাঢ়িছিলে, বহুতখিনি আগবাঢ়িছিলে, একদম স্পীডলি হৈছিলে বস্তুখিনি। পিছত কি হ'ল, চৰকাৰ সলনি হ'লে কি কৰিলে কি নকৰিলে সেইটো আমি নাজানো। কিন্তু আমি এতিয়া আমাৰ দাবী হ'ল কি, আমি পুনৰবাৰ মানে যেনেকৈ ভাবে এনেকৈ কৰিছিলে সেই বস্তুটো হ'ব লাগে। আৰু আমাৰ কাৰণে নহয়, গোটেই ৰাইজৰ কাৰণে হয়। আৰু আজি গুৱাহাটীৰ মানুহজন যদি বাদলাপাৰা বাগিচাত যদি যাব খোজে, তেওঁ যদি এইটো ৰাস্তাতে তেওঁ যদি শ্বৰ্ট হয়, তেওঁৰ তেলখিনি বাচিব বা তেওঁৰ দেহাৰো আৰাম হ'ব। কিন্তু তেওঁ যদি মানে বঙালীপাৰা হৈ ঘূৰি আহিব লাগে, বহুতখিনি কষ্ট, বহুতখিনি হেৰি, কিন্তু সমস্যা বহুতখিনি। এইখন দলং নোহোৱাৰ কাৰণে বহুতখিনি সমস্যা। কাৰণ কিয়, আমি চাওক, আমি স্কুল কলেজটো বাৰু ছাত্ৰ ছাত্ৰীটো সৰু ছোৱালীৰ বেলেগ কথা, এইবিলাক ভৰাই নিয়া বা উটুৱাই নিয়াটো আমাৰ নিচিনা মানুহ যদি কাম কৰি আমি যদি ফেক্টৰীত কাম কৰোঁ বা কিবা কৰোঁ বা আমি কিবা যিকোনো কাম বিজনেছ কিবা কিবি কৰোঁ, আমি এইবিলাক আমাৰ অহা যোৱাত বহুত প্ৰব্লেম হয়। আৰু আমাৰ মানে কি বাণিজ্যিক ক্ষেত্ৰতো আমাৰ প্ৰভাৱ পৰে, কমি যায়। সেইকাৰণে আমি কি, আমাৰ এনেকুৱা হৈছে তাৰমানে আমাৰ অসমীয়া বুলি কথা নহয়, অসমীয়া বড়ো জাতিয়ে হওক বা আদিবাসী নেপালী ভাইসকলে হওক, সকলোৱে দুখিত। আমাক দলং পকীকৰণটো লাগে, ৰাস্তা আমাক পকীকৰণ নালাগে বাৰু, দলংখন দিলে আমি ভাঙা ৰাস্তাৰে যাব পাৰিম। টংলাৰে হয়, কিন্তু মই থাকোঁ বাদলাপাৰা চাহ বাগিচাত, তাতে মোৰ নিজৰ ফাৰ্মাচী আছে। লগতে এই দলংখন মই বহুত দিনৰ আগৰ পৰাই চাই আছোঁ যে মানে এনেকুৱা অসুবিধা হৈ আছে যে বাৰিষাৰ সময়ত মানে পানী ভৰিলে যাব অসুবিধা হয়, সিফালৰ মানুহ আহিব নোৱাৰে, ইফালৰ মানুহ যাব নোৱাৰে। আৰু লগতে হাতীৰ সমস্যা, হাতী এনেকুৱা অৱস্থাত মানে ভাল সুবিধা পায়। আৰু এনেকুৱা বহুত মানে নিৰ্দোষীবিলাকৰ মৃত্যু হৈ গ'ল, দেখা দেখি ইটো বছৰতে কেইজনৰ মানুহৰ মৃত্যু হ'ল হাতীয়ে মাৰিলে। আৰু এনেকুৱা দলং থাকিলে কি হয়, এটা সুবিধা হয় যে মানে হাতীটো তলৰ ফালৰ পৰা যাব পাৰিব, মানে ৰাস্তাত আগত নাহিব আৰু। কিন্তু এনেকুৱা ইনচিডেণ্ট বহুত হৈছে, মানে আগতো হৈছে, এইবিলাকতো হৈছে আৰু বাগানৰ ভিতৰতো হৈছে। বিশেষ কৰি এইটো ক'বলৈ গ'লে সমস্যা হৈছে মানে এইটো 2018-19ৰ ভিতৰতে এনেকুৱা হৈ আছিলে, প্ৰচেছটো চলি আছিলে। হঠাৎ মানে চৰকাৰ সলনি হোৱাৰ লগে লগে এইটো ষ্টপ হৈ গ'ল মানে। আৰু বিশেষ কৰি এইফালে ল'ৰা ছোৱালীবিলাক অহা যোৱা, স্কুলৰ কলেজৰ ষ্টুডেণ্টবিলাক বাৰিষা হ'লে বহুত অসুবিধা হয়। আৰু কেতিয়াবা মানে স্কুল বাছ সিফালৰ পৰা, যিহেতু বাগান এৰিয়াৰ পৰা স্কুল বাছ আহে, তো পানী ভৰি গ'লে অহা যোৱা বন্ধ হৈ যায়, স্কুল ছুটি হৈ যায়। আৰু এতিয়া আহ্বান জনোৱাটো আগৰ পৰা হৈয়ে আছে, এতিয়া চৰকাৰে শুনিয়ে আছে যে ৰাস্তাটো হ'ব লাগে, দলংখন দুখনো হ'ব লাগে। এইকেইদিনৰ ভিতৰতে ইলেকশ্যনৰ হোৱাৰ মানে এই ৰাজ্যসভা হোৱাৰ আগতে
হিমন্ত মামা আহিছিল, ডাঙৰীয়া আহিছিলে, বামুণজুলি ফালে আহিছিলে আৰু আহি পেলাই কৈছিলে যে এই নহয় এই ব্ৰিজখন যিটো আমাৰ বাদলাপাৰা ৰাস্তা এইটো দুখন ব্ৰিজখন এই ননাইখনো আৰু চামৰাংখন দুখনো ব্ৰিজ হোৱাৰ মানে শুক্লাই দলংখন হোৱাৰ কথা কৈছিলে আৰু কিন্তু এতিয়ালৈকেতো তেওঁৰে চলি আছে ৰাজত্ব, এতিয়া কি কৰে সিয়ে জানে আৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।